প্ৰথমে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ কলপিঠাৰ এটা সহজ ৰেচিপি লৈ আহিছোঁ। এই পিঠাৰ ৰেচিপিটো আপোনালোকে বনাই চাব পাৰে। ঘৰত যদি বহুত বেছি পকা কল আছে, সেই কলখিনি পেলাই নিদি এই পিঠাটো বনাই চাবচোন, বহুত বেছি ভাল হয় খাবলৈ। এতিয়া আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া মই দুটা পকা জাহাজী কল লৈছোঁ আৰু কলকেইটা এতিয়া কাটা চামুচখনেৰে ভালদৰে ভাঙি লৈছোঁ। জাহাজী কলৰ সলনি ঘৰত যদি অন্য কল আছে, অন্য কলো ল'ব পাৰে। এতিয়া হাতেৰে এই কলখিনি ভালদৰে পিটিকি ল'ম। কলখিনি মিহিকে ভালদৰে পিটিকি ল'ব লাগে, গোটা গোটা থাকিব দিব নালাগে। কলখিনি মই ভালদৰে পিটিকি ল'লোঁ। এতিয়া ইয়াত এটা ডিম দিছোঁ। ডিমটো দিও এইখিনি আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। এয়া কলখিনি মই ডিমৰ লগত ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ইয়াত এক বাটি পিঠাগুড়ি দিছোঁ আৰু 1 চামুচ চেনি দিছোঁ। চেনিটো বৰ বেছি নিদিলেও হয়, কাৰণ কলত যিহেতু মিঠা থাকেই। এই আটাইখিনি এতিয়া আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া অলপ গাখীৰ দিছোঁ। গাখীৰখিনি একেবাৰতে দি দিব নালাগে, নহ'লে বৰ বেছি পনীয়া হৈ গ'লে পিঠাটো ভাল নহ'ব। এই পিঠাৰ মিক্সাৰটো অলপ ডাঠ হৈ থাকিব লাগে। এতিয়া ইয়াত মই অলপমান বেকিং পাউডাৰ দিছোঁ আৰু এবাৰ ভালদৰে এই আটাইখিনি মিক্স কৰি ল'ম। আৰু এয়া দেখিছে, এতিয়া মিক্সাৰটো ৰেডি হৈ গ'ল। পিঠাৰ বেটাৰটো ইমানটো জোখত ডাঠ হ'লে হ'ব। এতিয়া গেছত কেৰাহী এখন পাতি লৈছোঁ আৰু কেৰাহীখন ভালদৰে গৰম হ'লত ইয়াত অলপমান মিঠাতেল দিছোঁ আৰু লগতে অলপমান ৰিফাইন তেলো দিছোঁ। আৰু এয়া ৰিফাইন তেলো অলপো দি ল'লোঁ। এতিয়া তেলখিনি অলপ ভালদৰে গৰম হ'বলৈ দিম। এই তেলখিনি ভালদৰে গৰম হ'লত এতিয়া পিঠাখিনি এটা এটাকৈ দি বনাই যাম। এয়া চামুচেৰে পিঠাখিনি এটা এটাকৈ দি গৈছোঁ আৰু মিডিয়াম ফ্লেমতে পিঠাখিনি ভাজি ল'ম। এয়া পিঠাটো এটা চাইড হ'লত সিটো চাইডো লুটিয়াই লৈছোঁ আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ৰাখিছোঁ। আৰু এয়া পিঠাকেইটা ভাজি লোৱা হৈ গ'ল। পিঠাকেইটা দেখিছে কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া কেৰাহীৰ পৰা পিঠাখিনি নমাই লৈছোঁ আৰু এই একেধৰণে বাকী থকা পিঠাকেইটাও ভাজি ল'ম। আজিৰ এই পিঠাৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।